নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আমাৰ চেনেলত ক্ৰিকেটৰ সম্পৰ্কীয় বিভিন্ন ভিডিঅ' আহিয়ে আছে আৰু আহি থাকিব সো আপোনালোকে কমেন্টত সুধি আছিল যে কোনে কি পুৰস্কাৰ পালে বা আমাৰ ভাৰতীয় টিমে কিমান ধনৰাশি পালে তাৰ ওপৰত ভিডিঅ' এটা দিব লাগে যেটো টি20 বিশ্বকাপ তাৰ চেম্পিয়ন হোৱাৰ পাছত অলৰেডি মই টি20 বিশ্বকাপৰ ধনৰাশিৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' দিয়া আছে সেইখিনি বেলেগকৈ আলোচনা নকৰো বেলেগকৈ এটা ভিডিঅ' দিয়া আছে আপোনালোকে চোৱা নাই যদি মই এণ্ড স্ক্ৰিনত শেষৰ ফালে ভিডিঅ'টো দি দিম লগাই দিম আপোনালোকে চোৱা নাই যদি চাব পাৰে কাক কিমান ধনৰাশি দিয়া হৈছে সাধাৰণতে যিকেইটা টিম জিকিছে বা ৰানাৰ্ছ আপ হৈছে লগতে আৰু এখন মেচ জিকালৈকে পইচা আছে ধনৰাশি আছিলে তাৰ ওপৰত মই এক্সট্ৰা ভিডিঅ' দিছো সো ভাৰতেতো এতিয়া 20 কোটি ওপৰত টকা পাইছে চেম্পিয়ন হোৱাৰ বাবে আইচিচিৰ ফালৰ পৰা কিন্তু বিসিসিআইৰ ফালৰ পৰা এতিয়া এটা বিশেষ ধনৰাশি প্ৰদান কৰা হৈছে ভাৰতীয় ক্ৰিকেট টিমক জয় সাহে এক্সৰ মাধ্যমেৰে লিখি পেলাই হেতু প্ৰকাশ কৰে 125 কোটি টকা ভাৰতীয় ক্ৰিকেট টিমক প্ৰদান কৰা হৈছে উপহাৰ হিচাপে বিসিসিআইৰ ফালৰ পৰা আৰু আটাইতকৈ আচৰিত কথা যে আইচিচিৰ ফালৰ পৰা যেটো ধনৰাশি আছিল তাতকৈ 5 গুণ বেছি 20 কোটিতকৈ হেফালে 100 কোটি টকাতকৈ ওপৰত দি দিলে 125 কোটি টকা দি দিলে গতিকে আইচিচি ফালৰ পৰা কিমান ধনৰাশি দিয়া হয় তাতকৈ বহুত ধনৰাশি কিন্তু বিসিসিআইৰ ফালৰ পৰা দিয়া হল 125 কোটি ধনৰাশি দিয়া হৈছে গোটেই টিমটো মিলাই সো আৰু হিফালে যদি আপোনালোকে চাবলৈ যায় বহুতে সুধি আছিল যে কোনে কি পুৰস্কাৰ পালে এই বিষয়ে আপোনালোকে কিবা ভিডিঅ' দিয়ক সো আইপিএলৰ নিচিনা নহয় টি20 ওয়াৰ্ল্ড কাপটো আইপিএলৰ নিচিনা নহয় ইয়াত বহুত ধৰণৰ পুৰস্কাৰ নাথাকে ফাইনেলতো সেই একে প্ৰতিখন মেচত দিয়াৰ দৰে মেন অফ দা মেচৰ এটা পুৰস্কাৰ দিয়া হয় লগতে বেষ্ট কেটছটোৰ কাৰণে এটা পুৰস্কাৰ দিয়া হয় বাকি ইমান বৰ বিশেষ পুৰস্কাৰ দিয়া নহয় গোটেই সিজনটোৰ কাৰণে বেষ্ট পুৰস্কাৰ এখুপা নাথাকে এগাল নাথাকে আইপিএলৰ দৰে আইপিএলতো বহুত থাকে কিবা কিবি ইমাৰ্জিঙৰ পৰা আদি কৰি এমভিপিৰ পৰা আদি কৰি বহুত থাকে কিবা কিবি সুপাৰ ষ্ট্ৰাইকাৰ কিন্তু টি20 ওয়াৰ্ল্ড কাপৰ ক্ষেত্ৰত হেতু নাথাকে গতিকে টি20 ওয়াৰ্ল্ড কাপৰ ক্ষেত্ৰত এটাই থাকে হেতু হৈছে মেন অফ দা টুৰ্নামেন্ট মেন অফ দা সাধাৰণতে ওয়াৰ্ল্ড কাপ গোটেই টুৰ্নামেন্টৰ বেষ্ট প্লেয়াৰ হিচাপে এটা দিয়া হয় আৰু হেতু এবাৰ জসপ্ৰীত বুমৰাহক দিয়া হল আৰু হেতুত সাধাৰণতে এটা ট্ৰফি থাকে ট্ৰফি সহ 12 লাখ টকা দিয়া হয় হেতু জিকাৰ হৈ পেলাই গতিকে সেই 12 লাখ টকাটো পাইছে বুমৰাহে আমাৰ আৰু মেন অফ দা যেটো টুৰ্নামেন্ট হৈছে প্লেয়াৰ অফ দা টুৰ্নামেন্ট হৈছে গতিকে হেতু তেখেতক দিয়া হৈছে বাকি পুৰস্কাৰ নাই বাকি ফাইনেলৰ মেন অফ দা মেচটো জানে আপোনালোকে কোহলিয়ে জিকিলে বিৰাট কোহলিয়ে মেন অফ দা মেচটো বেছি নাথাকে 5 লাখ মান থাকে গতিকে যিকিনক আলোচনা কৰিবলগা বৰ বিশেষ নাছিল যেহেতু আপোনালোকে সুধিলে যে কিমান পইচা ভাৰতীয় টিমে পালে গতিকে 125 কোটি টকা পালে বিসিসিআইৰ ফালৰ পৰা বৰ্তমান সময়ত বেছি দেৰি হোৱা নাই ঘোষণা কৰা হেতু জয় সাহে ঘোষণা কৰিছে 125 কোটি লগতে 20 কোটি প্লাস কৰক হিফালে আইচিচি ফালৰ পৰা পোৱা 145 কৰোৰ টকা এনেকুৱা এটা ধনৰাশি ভাৰতীয় ক্ৰিকেট টিমে বৰ্তমান পাইছে সকলো মিলাই মিলি আৰু মেন অফ দা টুৰ্নামেন্টটো পাইছে গতিকে এই ভিডিঅ'টো ইমানে আছিল ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটো লৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ না প্ৰতিশ্ৰুতে মই বিদায় মাগিছো ধন্যবাদ